আসামোলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্ন উত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল, লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থানৰ নাম কি? উত্তৰ বিজয়ঘাট। তেখেতৰ সমাধিস্থল আছে নতুন দিল্লীত। মিছাইল প্ৰলয় ভাৰতৰ কোনটো সংস্থাই বিকাশ সাধন কৰিছে? উত্তৰ DRDO অৰ্থাৎ ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। প্ৰলয় হৈছে এক শ্বৰ্ট ৰেঞ্জ ছাৰ্ফেচ টু ছাৰ্ফেচ মিছাইল। জুইলৈ ভয় কৰা ৰোগক কি বোলে? উত্তৰ পাইৰোফোবিয়া। হৰ্ষচৰিত গ্ৰন্থৰ লেখক কোন? উত্তৰ বাণভট্ট। শিক্ষা বিভাগৰ লগত জড়িত পৰশৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ পৰশৰ ফুল ফৰ্ম হ'ল পাৰফৰ্মেন্স এছেছমেণ্ট ৰিভিউ এনালাইচিছ অৱ নলেজ ফৰ হলিষ্টিক ডেভেলপমেণ্ট। ইৰাণৰ ছুপ্ৰিম লিডাৰ কোন? উত্তৰ আলী খামেনেই। ধুৰন্ধৰ বোলছবিৰ পৰিচালকৰ নাম কি? উত্তৰ আদিত্য ধৰ। শেষাচালাম পৰ্বতমালা কোন ৰাজ্যত আছে? উত্তৰ অন্ধ্ৰপ্ৰদেশ। নেটফ্লিক্সৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ ৰীড হাষ্টিংছ আৰু মাৰ্ক ৰেণ্ডলফ। 2025 বৰ্ষৰ এছিয়ান এথলেটিক্স চেম্পিয়নশ্বিপত 100 মিটাৰ হাৰ্ডলছত সোণৰ পদক অৰ্জন কৰা ভাৰতীয় মহিলা খেলুৱৈগৰাকীৰ নাম কি? উত্তৰ জ্যোতি য়াৰ্জী। এই চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰা হৈছিলে দক্ষিণ কোৰিয়াৰ গুমি নামৰ ঠাইখনত 2025 বৰ্ষৰ মে' মাহত। ইগন'ৰ প্ৰথমগৰাকী মহিলা উপাচাৰ্যৰ নাম কি? উত্তৰ প্ৰফেচৰ উমা কাঞ্জিলাল। ইগন'ৰ ফুল ফৰ্ম হ'ল ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটি। ভাৰতীয় বাতৰি কাকত দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 29 জানুৱাৰীত। 2026 বৰ্ষৰ বৰ্তমান ভাৰতৰ ৰেল মন্ত্ৰী কোন? উত্তৰ অশ্বিনী বৈষ্ণৱ। কেম্পবেল বে ৰাষ্ট্ৰীয় উদ্যান কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্তৰ্গত? উত্তৰ আন্দামান নিকোবৰ দ্বীপপুঞ্জ। নিগিন হ্ৰদ ক'ত অৱস্থিত? উত্তৰ নিগিন হ্ৰদ বা লেক কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু আৰু কাশ্মীৰত অৱস্থিত। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।